Hello everyone, welcome back to our channel. বহুত দিনৰ পিছত আকৌ এটা vlog লৈ আমি আহিছোঁ। বহুত দিন vlog দিয়া হোৱা নাছিলে, ভালকৈ ভিডিঅ'বোৰ কৰা হোৱা নাছিলে আৰু কিবা কিবি কামত ব্যস্ত থকাৰ কাৰণে দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ মাহীয়ে vlog কেইটামান কৰি ৰাখিছিলে, সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ অলপ মিক্সকৈ। কেইদিনমানৰ একেলগে আছে, আপোনালোকে লাষ্টলৈকে চালে গম পাব। সেয়া ৰাতিপুৱা শুই উঠি মাহীয়ে অকণমান পৰিৱেশটো তুলিলে আৰু আমি অকণমান চব্জি কৰিছিলোঁ ঘৰতে। এয়া সৰু বিলাহী, এই ডাঙৰ বিলাহীও আছে লগতে ঘৰৰ পাছফালে। সেইখিনি অকণমান দেখাটো ৰাতিপুৱা যিহেতু অকণমান চাবলৈ আহে, পানী দিবলৈ আহে। তিয়ঁহ, কবি আৰু এইফালে এয়া লাও গছ বাঢ়িছে, অলপ দিনৰ পিছত লাগিব আৰু সেইটো এইফালে এয়া ডাউক। আমাৰ ঘৰত বহুত ডাউক আহে ৰাতিপুৱা আৰু হুলস্থুল কৰি থাকে ডাউকে। আৰু এবাৰ এয়া ঘৰৰ গাজৰ বহুতখিনি ওলাইছিলে। আৰু এতিয়া গোটেইখিনি ভালকৈ অকণমান ধুই লৈছে, যে মাটি লাগি থাকে কাৰণে অকণমান লেতেৰা হৈ থাকে। লগতে সৰু বিলাহীখিনিও ধুই লৈছে। তাৰপিছত এয়া মাহঁত ওলাই গৈছে বজাৰ কৰিবৰ কাৰণে, ঘৰৰ বজাৰ। আৰু দুদিনমান বৰষুণ দিয়াৰ কাৰণে বতৰটো একেবাৰে ঠাণ্ডা পৰি গৈছিলে, সেইকাৰণে চল তল লৈ ওলাইছে। বজাৰ আহি পালে আৰু বজাৰ যিহেতু লোকেল চব্জি বহুতখিনি ওলায়, সেইকাৰণে চব চাই ল'বলৈ অকণমান সময় লাগে আৰু এতিয়া ওলাব লৈছেহে। আৰু এয়া তাৰপিছত ফ্ৰুটছৰ ফালে আহিলে আৰু ফ্ৰুটছ কিনা হোৱাৰ পিছত আৰু এয়া যিহেতু লগত ককা গৈছিলে, সদায় ঘৰত থাকে কাৰণে ভাবিলে লৈ আহোঁ লগতে। আৰু তাৰপিছত ঘূৰি আহোঁতে এয়া মিঠাই আৰু চাহ খোৱা হ'ল একেলগে। তাৰপিছত এয়া ঘৰ আহি এই বস্তুবোৰ চাইছে। এইফালে মাছো লৈছিলে আৰু এয়া বেঙেনা, কাচকল আৰু এইফালে এয়া মটৰ, লগতে এয়া চজনা আৰু এইটো আনিছে সেই তৰা গাজলি। ভালে লাগিলে খাই, আপোনালোকে খাই পাইছেনে বাৰু জনাবচোন। তাৰপিছত এয়া ঘৰত আহি মাহঁতে ব্ৰেকফাষ্ট কৰিলে, ফ্ৰাইড ৰাইচ, ৰুটি, শাক ভাজি আৰু কিবা আছিলে। আৰু তাৰপিছত বতৰটো ভাল হ'ল, সেইকাৰণে কাপোৰবোৰ ধুবলৈ আছিলে। বহুতখিনি কাপোৰ ধোৱা হ'ল আৰু মই গৈছিলোঁ ঘৰ, সেইকাৰণে মোৰো কাপোৰ আছিলে। আৰু বতৰটো ভাল হ'লে অকণমান ভাল হয়, দুদিনমানৰ পৰা বৰষুণে দি আছিলে। আৰু এয়া আকৌ বিলাহী, এইটো ডাঙৰ বিলাহী। এইবাৰ আমাৰ বাৰীত বহুত বিলাহী হৈছে। আৰু এয়া চাওক, চবফালে বিলাহী হৈ জংঘল হৈ গৈছে গোটেইখিনি। আৰু দিনতে আজি আছিলে মাটি দাইল, কচু আলু পিটিকা। আৰু তাৰপিছত এয়া লাঞ্চ কৰি ল'লোঁ আমি চবেই। আৰু তাৰপিছত আমি চবেই ৰেষ্ট কৰিলোঁ। এইটো ব্লগ আছিলে ঈদৰ কেইদিনমানৰ আগত, এসপ্তাহমানৰ আগত। মই যিহেতু ঘৰ গৈছিলোঁ আৰু আবেলি আমি এখন মেলা হৈছিলে, বহাগী মেলা ওচৰতে। আমি ভাবিলোঁ তালৈ আহিম, এপাক চাই যাম, আৰু সেইকাৰণে আহিলোঁ। প্ৰথমতে আছিলে ফুলৰ নাৰ্চাৰী এখন দোকান আৰু ভেৰাইটিজ ফুল আছিলে তাতে। ফুলখিনি ফুলি থকাৰ কাৰণে ভাল লাগিছিলে চাই পেলাই। আৰু তাৰপিছত আমি নেক্সট ষ্টলখনত গ'লোঁ, সেইটো আছিলে বুকৰ ষ্টল। আৰু বুকৰ ষ্টল দুখনমান আছিলে আৰু গোটেইখিনিতো ভালকৈ চোৱা নহ'লে। তাৰপিছত আকৌ এয়া গছৰ তাতে আমি বেলেগখনত দেখিলোঁ, তাতো ধুনীয়াকৈ ফুলবোৰ ফুলি আছিলে, লগতে পটবোৰো আছিলে ধুনীয়া ধুনীয়া। তাৰপিছত জুৱেলাৰী দোকানবোৰতো থাকেই মাজতে চব, এনেকৈ ইয়েৰিং, কিজ আৰু এইবিলাক ভৰ্তি। লগতে মেখেলা চাদৰ আছিলে আৰু এইখন আছিলে এনেকৈ আচাৰ আৰু পাপৰৰ, যোনটো চব মেলাতে থাকেই, প্ৰায়ভাগ মেলাতে দেখা পোৱা যায়। আমি লোৱা নাই বাৰু এনেকৈ এইখিনি আচাৰ বা কিবা, কাৰণ চববাৰে লোৱা হয়। এইবাৰ এনেই চাবলৈ গৈছিলোঁ। আৰু এইটো আছিলে এয়া ক্ৰাফটেড জুৱেলাৰী, ধুনীয়া আছিলে কালেকশ্যনখিনি আৰু বহুত ইউনিক আছিলে। আৰু এয়া জুৱেলাৰী ছেটবোৰো আছিলে, দেখিবলৈ বহুত ধুনীয়া আছিলে। আপোনালোকৰ ওচৰত এনেকৈ মেলা হ'লে আপোনালোকে বাৰু চাবলৈ যায়নে? আৰু কি বেলেগ ইউনিক যদি কিবা থাকে আপোনালোকৰ তাতে দোকান ওলাই ক'বচোন। আমাৰতো এইখিনিয়ে ওলাইছিলে আৰু কিন্তু এইবাৰ ভাল লাগিলে চাবলৈ গৈ পেলাই। এইফালে কিবা খাৰু ট্ৰাই কৰিছিলে, বেগৰ কালেকশ্যন, লগতে কাপোৰৰ, আৰু মাজে মাজে জুৱেলাৰীখিনিতো থাকেই।
আৰু এইটো কিবা নৰ্থ ইষ্টৰ এটা বেলেগ এখন ষ্টেটৰ আছিলে দোকানখন তাত কিবা খোৱাৰে বেলেগ বেলেগ টাইপৰ আছিলে বস্তুবোৰ লোকেল ফুড সেয়া আছিলে তাৰে আমি দুটামান বস্তু কিনিছিলোঁ এইটো ভিডিঅ' কৰা নহ'লে আৰু এখন ষ্টল আহিছিলে উৰিষ্যাৰ পৰা ক্ৰাফ্টৰ বস্তুবোৰ ধুনীয়া ধুনীয়া আহিছিলে বাঁহেদি কাটি পেলাই বনোৱা আৰু পেইণ্ট কৰা আছিলে তাতে চাই বিৰাট ভাল লাগিলে আৰু এইফালে লেম্পবোৰো আছিলে আৰু এই কিৰিংকেইটা চাওকচোন ইমান ডাঙৰ কিন্তু ধুনীয়া আছে দেখিবলৈ ভিডিঅ'টো এইখিনিলৈকে চালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি বহুত দিনৰ পিছত ভিডিঅ' দিছোঁ এনেকৈ আৰু মাজে মাজে দি থাকিম ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু তাৰপৰা আমি ওলাই পেলাই এয়া চাহ খাবলৈ আহিলোঁ আমাৰ লগত আৰু এখন ফেমিলি গৈছিলে একেলগে মিলি পেলাই আমি খালোঁ আৰু ওলাই আহিলোঁ তাৰপিছত অলপমান ৰাতিয়ে হ'ল আৰু দুদিনমানৰ পাছত যিহেতু ঈদ আছে অকণমান আমি প্ৰিপেৰেশ্যন কৰোঁ বুলি ভাবিলোঁ এইফালে এয়া বনাইছিলে বম্বে হালৱা আৰু বনোৱা হৈ গ'ল কাৰণে মই অলপমান পিচ কৰি দিলোঁ লগতে আৰু এইফালে মিঠাই বনাইছিলে বেচনৰ বৰফি আৰু লাডু বনাইছিলে তাৰপিছত সেইদিনাখন আৰু ব্লগ কৰা নহ'লে আৰু এইটো নেক্সট ডে আকৌ বনাইছিলে মাহীয়ে নিমকি সেইকাৰণে এইটো বেলি পেলাই এনেকৈ শ্বেপ দি আছিলে গোল তাৰপিছত আমি ডাইৰেক্ট ঈদৰ আগদিনাখনৰ ভিডিঅ' কৰিছোঁ বাকীখিনি অকণমান স্কিপ হৈ গ'ল যিহেতু মই আহিছোঁ আৰু ভালকৈ ভিডিঅ' কৰা হোৱা নাই সেইটো আছিলে ঈদৰ আগদিনাৰ দিনত ভিডিঅ' অকণমান কিবা এটা শ্বুট কৰোঁ বুলি ভাবিছিলোঁ মেহেন্দি লগাই পেলাই দিনত শ্বুটটো কৰিলোঁ লগতে এয়া ভাইৰেল কাশ্মীৰী খাৰু লৈছিলোঁ আৰু তাৰপিছত আমি মেহেন্দি লগালোঁ ৰাতি অকণমান এনেই চেষ্টা এটা কৰিলোঁ লগাবলৈ কেনেকুৱা আছে জনাব আৰু তাৰপিছত ঈদত ব্লগ কৰা আমি নহ'লে আমি চব বহুত ব্যস্ত হৈ গ'লোঁ এইটো হৈছে দুদিনমানৰ পাছত ঈদৰ আৰু আমি যিহেতু আহি যাম গুৱাহাটী সেইকাৰণে অকণমান চব্জি কিবা কিবি পেক কৰি আছিলে সেইটোৱে ৰাতিপুৱা ঠিক কৰিছিলে আৰু আজি লাঞ্চত বনোৱা কথা আছিলে এটা বস্তু সেইকাৰণে কাৰীখিনি প্ৰিপেয়াৰ কৰি লৈছে ফাৰ্ষ্টত আৰু সেইটো হৈছে কঁঠালৰ মুচি আপোনালোকে বাৰু কেনেকৈ কোনটো ষ্টাইলত বনাই খায় জনাব আমি আজি এনেকৈ কঁঠালৰ মুচি চিম্পলকৈ কাৰী বনাই খাম বুলি ভাবিছোঁ এইফালে ধুই পেলাই কাটি লৈছে আৰু আলু দিছে লগতে আৰু এইখিনি বহুত দেৰি ভাজি পেলাই ৰং লোৱাৰ পিছত পানী দিলে আৰু তাৰপিছত ভিডিঅ'টো কৰা নহ'লে আমি লাঞ্চো কৰিলোঁ আৰু এইটো অকণমান গাজৰৰ হালোৱা যিহেতু ঘৰৰ গাজৰ আছিলে সেইকাৰণে প্ৰিপেয়াৰ কৰি আছিলে গ্ৰেট কৰি পেলাই সেইটোও ভিডিঅ' কৰা নহ'লে কেতিয়াবা আকৌ ভালকৈ বনালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গাজৰৰ হালোৱাৰ ৰেচিপি আৰু এতিয়া এই ঘৰৰ ফুলখিনি ধুনীয়াকৈ ফুলি আছিলে ভাবিলোঁ আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰোঁ আৰু আজি ব্লগটো ইমানে আছিলে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ইমানখিনিলৈকে চোৱাৰ কাৰণে থেংক ইউ আজিলৈ আহোঁ বাই